নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নম্বৰ 2 ছেশ্যন 4 কাল্টিভেশ্যন অফ জাছমিন। এই চাব ইউনিটটোৰ যিখন অনুশীলন সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও তোমালোকে আগৰ চাব ইউনিটকেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। মোৰ শিক্ষাৰ্থীসকল আমি ইয়াৰ আগৰ অংশটো আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3ৰ পৰা। কুৱেশ্যন নম্বৰ 3 জেছমিন ফুল চপোৱাৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰটো হৈছে জেছমিন গছ ৰোপণ কৰাৰ প্ৰথম বছৰতে ফুল ফুলিব পাৰে, কিন্তু সাধাৰণতে দ্বিতীয় বছৰৰ পৰাহে ই আৰম্ভ হয়। অৱশ্যে অৰ্থনৈতিকভাৱে লাভজনক উৎপাদন সাধাৰণতে তৃতীয় বছৰৰ পৰাহে পোৱা যায়। ফুল চপোৱা অৱস্থাটো কি উদ্দেশ্যত ফুলাৰ প্ৰয়োজন তাৰ ওপৰত নিৰ্ভৰ কৰে। ফুলবোৰ সদায় ৰাতিপুৱা সোনকালে ছিঙা হয়। সতেজ ফুল হিচাপে ব্যৱহাৰ কৰিবলৈ সম্পূৰ্ণ বিকাশ হোৱা অথচ অলপ ফুটো ফুটো হৈ থকা কুহিবোৰ ছিঙা হয়, আনহাতে কংক্ৰিট বাবে সম্পূৰ্ণ মেল হোৱা ফুলবোৰ ছিঙা হয়। ভাৰতত জেছমিন ফুলবোৰ হাতেৰে ছিঙা পদ্ধতিৰ যোগেদি সংগ্ৰহ কৰা হয়, যদিও অন্য দেশসমূহত এইবোৰ সাক্সৰ হাৰ্ভেষ্টাৰৰ দ্বাৰা চপোৱা হ'ব পাৰে। বজাৰজাতকৰণৰ বাবে স্থানীয় বজাৰৰ উদ্দেশ্যে এইবোৰ বাঁহৰ সৰু টোপোলিত ঢিলাকৈ আৰু দূৰৱৰ্তী বজাৰৰ বাবে কাৰ্ডবৰ্ডৰ বাকচত পেকেট কৰা হয়। প্ৰশ্ন নম্বৰ 4 জেছমিন গছৰ ডাল পাত ছাঁটাই পদ্ধতি বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হৈছে ই গছৰ বৃদ্ধি আৰু ফুল ফুলাক প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। ডালপাত ছাঁটাই কৰিবলৈ প্ৰথমতে পানী দিয়া বন্ধ কৰা হয় আৰু তাৰ পিছত নতুন পোখা ওলাবলৈ সহায় কৰিবলৈ যোৱা ঋতুৰ সকলো ডাল পাতৰ লগতে বিশৃংখলভাৱে বাঢ়ি থকা আৰু ৰোগাগ্ৰস্ত ডালবোৰ ছাঁটা হয়। ডাল ছাঁটাই কৰাৰ লগে লগে গছৰ কটা বা আঘাতপ্ৰাপ্ত অংশবোৰত বৰ্ড পেষ্ট প্ৰলেপ দিব লাগে, যাতে ছাঁটাই কৰা অংশবোৰে কোনো ৰোগ বীজাণু সোমাব নোৱাৰে। ৰোগ বীজাণুৰ প্ৰৱেশ ৰোধ কৰিবলৈ কটা অংশবোৰৰ মূৰত বৰ্ড পেষ্ট ব্যৱহাৰ কৰা উচিত। গছৰ গুৰিৰ পৰা 15 পৰা 90 চেণ্টিমিটাৰ উচ্চতাত 3 পৰা 13টা গাঁঠি অক্ষত ৰাখি ডাল ছাঁটাই কৰা হয়, যি গ্ৰেণ্ডিফ্ল'ৰামৰ ক্ষেত্ৰত গুৰিৰ পৰা 90 চেণ্টিমিটাৰ দৈৰ্ঘ্যত 13টা গাঁঠি ৰাখি ডাল ছাঁটাই কৰিলে অধিক সংখ্যক শাখা প্ৰশাখা আৰু উন্নত উৎপাদন পোৱা যায়। অৱশ্যে জে চাম্বেকৰ বাবে কেৱল কম পৰিমাণৰ কম উষ্ণতাৰ ডাল ছাঁটাইৰ প্ৰয়োজন হয়। 5 নম্বৰ প্ৰশ্নটো হ'ল বিভিন্ন জেছমিন প্ৰজাতিৰ বাবে ৰোপণৰ ব্যৱধান ব্যাখ্যা কৰা। সাধাৰণতে মাটিত পৰ্যাপ্ত পৰিমাণৰ আৰ্দ্ৰতা থাকোঁতে আৰু বায়ুৰ যথেষ্ট আৰ্দ্ৰ হৈ থাকোঁতে বৰ্ষাকালত ৰোপণ কাৰ্য সম্পন্ন কৰা হয়, যাতে গছবোৰ মৰি যোৱাৰ পৰা বাচি থাকে। গছৰ ঘনত্ব, প্ৰজাতি, কৃষ্টিজাত প্ৰকাৰ আৰু খেতি কৰা অঞ্চলৰ মাটি তথা পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। বিভিন্ন জনপ্ৰিয় প্ৰজাতি আৰু সেইবোৰৰ জাতৰ বাবে ৰখা ব্যৱধান হৈছে জেছমিনাম চেম্বাকৰ বাবে 1.2 × 1.2 মিটাৰ, জে গ্ৰেণ্ডিফ্ল'ৰামৰ বাবে 1.5 × 1.5 মিটাৰ আৰু জে আউৰিকুলামৰ বাবে 1.8 × 1.8 মিটাৰ। ডি স্তম্ভবোৰ মিলোৱা। এই স্তম্ভৰ লগত বি স্তম্ভটো মিলাবলৈ দিয়া হৈছে। মই উত্তৰটো কৈ দিছোঁ, তোমালোকে মিলাই ল'বা। 1ৰ লগত ডিটো মিলিব, 2ৰ লগত এ, 3ৰ লগত বি আৰু 4ৰ লগত চি।